নবীন তুমি এইটো মোক ক'লে আনিছা? ক'লে আনিছা মানে জিয়া, আজিৰ পৰা তুমি মই ইয়াতে থাকিব লাগিব। কি এই মাটিৰ ঘৰটো? তুমিতো মোক কৈছিলা ইয়াত আহি তুমি ফ্লেট ল'বা বুলি। উফ, ল'ম ফ্লেট। ফ্লেট ল'বলৈ পটককৈ ইমান পইচা নাপাওঁ নহয়, গম পাইছা নাই? পইচা পাতি গোটাব লাগিব, তাৰপিছতহে ফ্লেট ল'ব পাৰিম। তুমি ফ্লেট কি এটকা দুটকাত পোৱা বস্তু বুলি ভাবিছা নেকি? কোটি টকা লাগিব ইয়াত ফ্লেট ল'বলৈ হ'লে। এইটো যে পাইছোঁ আকৌ 5,000 ভাড়ালৈ, এইটো সেই পাবলৈও বহুত টান ইয়াত। অ' তুমি তাৰমানে মোক মিছা কথা ক'লা। আৰু এই ঘৰটো দেখোন টাউনৰ পৰা বহুত আঁতৰত আছে, কেনেকৈ থাকিম ইয়াত? তুমি এতিয়া এইখিনিতে বেছি পেট পেটাই নাথাকিবা দেই, মানুহবোৰে শুনিব আকৌ। অসমীয়া বুজি নাপায় তথাপিও ভাবিব নহয় কাজিয়া কৰিছে বুলি। মনে মনে থাকা। নহয়, তুমি মোক আনচাৰ দিয়া। তুমি মোক মিছা কথা কৈ কিয় আনিলা হে? তুমিতো অসমত থাকোঁতে এনেই কৈছিলা দেখোন কেৰেলালৈ গৈ পেলাই ফ্লেট ল'ম, ভাল জেগাত ৰাখিম, তোমাক ৰান্ধি বনাই ৰাখিম। এইবোৰ ক'ত ৰাখিব আনিছা মোক মাটিৰ ঘৰত? মই ঘৰত কিমান আৰামত থকা ছোৱালী তুমি জানানে? বোকা গছকিব নাপাওঁ, মই মাটি গছকিব নাপাওঁ। ইয়াত কেনেকৈ থাকিম মই? হয়, টাইম লাগিব ন। ফ্লেটটো কেনেকৈ মই পটককৈ কিনিম? মোৰ চাকৰি বাকৰি নাই, এতিয়া ইয়াত চাকৰি বিচাৰিবলৈ আহিছোঁ। তাৰ মানে মিছাৰ উপৰি মিছা, চব মিছা কথা কৈ কৈ তুমি মোক এনেকৈ ইয়াতলৈ লৈ আহিছা। ময়ো পাগলী, মই তোমাৰ কথা বিশ্বাস কৰি মই তোমাৰ লগত গুচি আহিলোঁ। এতিয়া মই কেনেকৈ থাকোঁ ইয়াত ইমান দুখ কষ্টৰে? তুমি মোক ভাল পালা যেতিয়া, মোৰ লগত সংসাৰ কৰিবা যেতিয়া, মোৰ দুখখিনিও তুমিও ল'ব লাগিব। মই যি খাওঁ তুমিও খাব লাগিব, সিমানেহে কথা আৰু। তুমিতো বহুত ধনী ল'ৰা এটালৈ বিয়া হোৱা নাই, মই ব্ৰইলাৰ বেপাৰ কৰি খোৱা ল'ৰা। ইয়াত আহি মই তোমাক ভাল জীৱন এটা দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, কিন্তু তুমি মোক এনেকুৱা কৰিলে বেয়া লাগিব নহয়। বেছি ভাষণ নিদিবা, গম পাইছা নাই? বেছি ভাষণ নিদিবা মোৰ আগত। মই এইবোৰ ভাষণ শুনিবলৈ অহা নাই ইয়াত তোমাৰ। মই মুঠতে ক'ব না, মই ইয়াত নাথাকোঁ বুলিছোঁ, নাথাকোঁ। জিয়া, মোৰ মূৰটো গৰম নকৰিবা দেই, এনেই মোৰ ভাগৰ লাগি আহিছে বহুত, মাথা চাথা বিষাই গৈছেগৈ। মোৰ কষ্টবোৰ বুজি পোৱা নাই অকণমান? নাথাকা যদি ব'লা ষ্টেচনতে থাকিবা, ব'লা আকৌ কালিৰ নিচিনাকৈ। কালি গোটেই ৰাতি মোৰ টোপনি নাহিলে ষ্টেচনত, গোটেই মহে কামুৰি শেষ। ইমানে গাটো বেয়া লাগিছে নহয় এতিয়া, অকণমানো চকু মুদিব নোৱাৰিলোঁ মই। কেনেকৈ শুওঁ বাহিৰত বাৰু? বস্তু চস্তু গোটেই চুৰে আনিব বুলি ভয়তে সাৰ পাই থাকিলোঁ। এতিয়া মোৰ গাটো বহুত বেয়া লাগিছে। সেইটো কাৰণেতো কৈছোঁ, দুইটা ইমান ভগাই জোগাই আহিছোঁ, ইমান কাজিয়া নকৰিবা ইয়াত আহি পেলাই। তুমি মোক মূৰটোৱে গৰম কৰি আছা অসমৰ পৰা অহাৰ পিছত। কেলৈ এনেকুৱা কৰিছা তুমি? ইমান অবুজন নে তুমি বাৰু? অঁ, মই তেনেকুৱাই, সৰুৰ পৰা তেনেকুৱাই। যিটো লাগে বুলিলে লাগিবই, যিটো খাম বুলিলে খামেই, আৰু যিটো কৰিম বুলিলে কৰিমেই। কথা সিমানেই। তুমি তেনেকুৱাই জানিছোঁ, এতিয়া কিন্তু তুমি সলনি হ'ব লাগিব। এনেকৈ হ'লে নহ'ব নহয়। ঘৰত কথা বেলেগ আছিলে, ঘৰত তোমাৰ মা দেউতাৰ বহুত টকা, দাদাৰো টকা বহুত। মোৰতো ইমান টকা নাই ন, তুমি যিটোকে লাগে লাগ বুলিলে আনি দিবলৈ। তুমি কি কথা ক'ব আহিছা? অকণমানতো এডজাষ্ট কৰিবলৈ শিকা। বিয়া পতাৰ আগত দেখোন বৰ একেবাৰে হেৰি কৰিছিলা, বহুত একদম প্ৰমিছ কৰিছিলা। অসমত থাকোঁতে তোমাক মই ৰান্ধি বনাই ৰাখিম, একো কাম কৰিব নিদিওঁ, ভাত বনাব নিদিওঁ, চাহ বনাব নিদিওঁ, ঘৰত কামবালি বাৰী থাকিব, ৱাশ্বিং মেচিন থাকিব কাপোৰ ধুবলৈ, তুমি মাটি গছকিব নালাগে, কেতিয়া বোকা গছকিব নিদিওঁ। সেইবোৰ কি মিছা আছিলে? সেইবোৰতো চবেই কয় ন, সেইটো আৰু কৈছোঁ দ যেনিবা, কিন্তু এতিয়া প্ৰেক্টিকেলি কথাটো বুজিবলৈ চেষ্টা নকৰা কেলৈ? মোৰ হাতত ইমান টকা নাই নহয় তোমাক মই এতিয়া ফ্লেট কিনি দিবলৈ। যিকেইটা টকা ঘৰৰ পৰা লৈ আহিছিলোঁ কেইদিনমান এনেকৈ চলিব লাগিব, তাকো কাম বিচাৰিবকৈ লাগিব, নহ'লে ভোকত মৰিব লাগিব দুইটা, গম পাইছা নাই তুমি? মই এতিয়া কষ্ট কৰি কাম কৰিব লাগিব, ফেক্টৰীয়ে সোমাবগৈ লাগিব কাইলৈকে গৈ পেলাই। কি তুমি ফেক্টৰীত কাম কৰিবা? অঁ, তো ফেক্টৰীতে কাম কৰিব লাগিব, নহ'লে ক'ত কাম কৰিম? কৈছিলা দেখোন তুমি কিবা কোম্পানীত সোমাম বুলি কৈছিলা, ভাল মাল্টিনেশ্যনেল কোম্পানীত সোমাম বুলি কৈছিলা দেখোন। জিয়া, মোৰ ইমান কোৱালিফিকেশ্যন নাই নহয়, মই হাই ছেকেণ্ডেৰীহে পাছ। হাই ছেকেণ্ডেৰী পাছত ইয়াত নলয়, ইয়াত পূৰা ডিগ্ৰী, পষ্ট গ্ৰেজুৱেশ্যন, MSc পাছ হ'ব লাগিব। MA MSc সেইবোৰ পাছ হ'লেহে দিব মোক। কেনেকৈ দিব ইয়াত? মই সেই বটল ফেক্টৰীতে সোমাবগৈ লাগিব। দৰকাৰ হ'লে তুমিও যাব লাগিব মোৰ লগত কাম কৰিবলৈ কেতিয়াবা কেতিয়াবা। কি? মই বটল ফেক্টৰীত কাম কৰিম? তোমাৰ মূৰটো বেয়া হৈছে নেকি? মই কিয় কাম কৰিম বটল ফেক্টৰীত? কথা ক'ব আহিছা? মিছা কথা কৈ কৈ মোক ইয়ালৈ লৈ আহিছা, এতিয়া বটল ফেক্টৰীত কাম কৰিবা? ইমান বেয়া দিন আহি গ'ল মোৰ যে ঘৰলৈহে মনত পৰিছে দেই। চিঞৰিছা কিয়? তুমি চিঞৰিছা কিয়? বটল ফেক্টৰীত কাম কৰিব? কিহত কাম কৰিম? মোক ইয়াত কি একদম ডাঙৰ হেৰিয়ত অফিচত মোক অফিচাৰ ল'ব নেকি মোৰ যিখিনি কোৱালিফিকেশ্যন? কথা নক'বা বেছি, আৰু চিঞৰি নাথাকিবা, মানুহে চাই আছে ইফালে পৰা সিফালে পৰা। সেই ভগৱান, কোনটো বেয়া ক্ষণত মই এই ল'ৰাটোলৈ পলাই গুচি আহিছিলোঁ। মই এতিয়া এইখনত থাকিব লাগিব, যোনজনী ছোৱালী আজিলৈকে মাটি গছকি পোৱা নাই, মই মাটিৰ বেৰৰ ঘৰটোত থাকিব লাগিব। কি যে কৰিলোঁ নহয়। তলাটো খোলো, ঘৰৰ ভিতৰটো চাই লওঁ কেনেকুৱা। বন্ধুসকল দেখিছেনে? ঘৰৰ পৰা পলাই আহি কেৰেলাত মোৰ এয়া গতি। কি যে হ'ব নহয়, আগলৈ যে কি হ'বলৈ গৈ আছে মোৰ ভয়হে লাগিছে। আৰু খণ্ডটি আজি এইখিনিতে সামৰিছোঁ। যদিহে আপোনালোকে আগলৈ চাবলৈ বিচাৰে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক, তেতিয়াহে আমাৰ ভিডিঅ'বিলাক লগে লগে চাবলৈ পাব।